এতিয়া একাধিক পদত নাপায় কাৰণ এটা নিয়ম কৰা আছে যে যোনে চতুৰ্থ শ্ৰেণীত পায় তৃতীয় শ্ৰেণীত পায় তেওঁ চতুৰ্থ শ্ৰেণীত নাপাব যোনে ওপৰৰ স্কেলটোত পায় তেওঁ তলৰ পজিশনটোত নাপাব গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল ক্যান্ডিডেট নহয় তাৰ বাবে এইবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এইবাৰ ক্যান্ডিডেট লাভ হয় নহলে 1-1.5 হাজাৰ ল'ৰা ছোৱালীয়ে ডাবল পায় এইবাৰ আমি এটা ঠিক কৰিছো আৰু লাষ্টত কোনোবাই যদি ডাবল পায় আমি আৰু এটা চিন্তা কৰি আছো যে একেটা পোষ্টত দুটা হলে লটাৰী দি এটা কৰি দিম যেতিয়া বহি নিৰীক্ষণ হ'ব তেতিয়া অসমৰ 6 জন বা 7 জন শিক্ষাবিদ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে তাত উপস্থিত থাকিব যাতে বহিত কোনো এতিয়াতো বহি সিল পেক আছে যোৱাবাৰো আমি কৰিছো ভাৰতৰ অইন ঠাইত নাই ভাৰতৰ অইন ঠাইতো লুকাই কৰে আজি এতিয়া মোক ইমান দিনা কংগ্ৰেছে সমালোচনা কৰিছিল ইন্টাৰনেট বন্ধ কিয় কৰিছে আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে পৰীক্ষা পাতিছে আজি তেওঁলোকে অসমৰ পৰা শিকি ইন্টাৰনেটটো বন্ধ কৰি দিছে যোৱা কালিলৈকে যি কংগ্ৰেছ দলে সমালোচনা কৰি আছিল ইন্টাৰনেট কিয় বন্ধ কৰিছে আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে অসমৰ পৰা শিকি পৰীক্ষা হৈ থকা সময়ছোৱাত ইন্টাৰনেট বন্ধ কৰিছে তাৰমানে অসমে আজি দেশক ৰাস্তা দেখুৱাই আছে অভিযানলৈ থাকিব এপইন্টমেন্ট গণ্ডগোল নাই বিশেষকৈ এতিয়া অক্টোবৰৰ পৰা পুলিচৰ নিযুক্তিও হ'ব ইয়াত বেলেগ কথা একো নাই সব ল'ৰা ছোৱালীয়ে ভাল কৰি চাকৰি পালে হ'ব আৰু ভাল কৰি মহিলাৰ চেকিংও হ'ব মহিলাৰ চেকিং নহলে মহিলাই যদি কাগজ লৈ আহে কেনেকৈ হ'ব গতিকে এয়াৰপৰ্টত যেনেকৈ চেকিং কৰে সুধি লয় পাৰমিশন লৈ পেলাই চেক কৰিব চেক নকৰিলে পৰীক্ষা কেনেকৈ এটো যদি মহিলা বুলি মহিলাক চেক নকৰো কালি পৰবৰখি ল'ৰাবিলাকে ক'ব যে ছোৱালীবিলাকে তো ছোৱালীক চেক নকৰিলে ল'ৰা কিয় চেক কৰিছে সেইকাৰণে আমি ছোৱালীজনীক সুধি লম যে আপোনাক আমি চেক কৰিম আপোনাৰ আপত্তি আছে নেকি বোলে মোৰ আপত্তি আছে আপত্তি যদি আছে তেতিয়ালে তেওঁক আমি বেলেগ ৰুমত বহি পৰীক্ষা দিব দিম আৰু তাত আমি ইনভিজিলেটৰ বেছি লম এতিয়া একাধিক পদত নাপায় কাৰণ এটা নিয়ম কৰা আছে যে যোনে চতুৰ্থ শ্ৰেণীত পায় তৃতীয় শ্ৰেণীত পায় তেওঁ চতুৰ্থ শ্ৰেণীত নাপাব যোনে ওপৰৰ স্কেলটোত পায় তেওঁ তলৰ পজিশনটোত নাপাব গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল ক্যান্ডিডেট নহয় তাৰ বাবে এইবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এইবাৰ ক্যান্ডিডেট লাভ হয় নহলে 1-1.5 হাজাৰ ল'ৰা ছোৱালীয়ে ডাবল পায় এইবাৰ আমি এটা ঠিক কৰিছো আৰু লাষ্টত কোনোবাই যদি ডাবল পায় আমি আৰু এটা চিন্তা কৰি আছো যে একেটা পোষ্টত দুটা হলে লটাৰী দি এটা কৰি দিম যেতিয়া বহি নিৰীক্ষণ হ'ব তেতিয়া অসমৰ 6 জন বা 7 জন শিক্ষাবিদ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে তাত উপস্থিত থাকিব যাতে বহিত কোনো এতিয়াতো বহি সিল পেক আছে যোৱাবাৰো আমি কৰিছো ভাৰতৰ অইন ঠাইত নাই ভাৰতৰ অইন ঠাইতো লুকাই কৰে আজি এতিয়া মোক ইমান দিনা কংগ্ৰেছে সমালোচনা কৰিছিল ইন্টাৰনেট বন্ধ কিয় কৰিছে আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে পৰীক্ষা পাতিছে আজি তেওঁলোকে অসমৰ পৰা শিকি ইন্টাৰনেটটো বন্ধ কৰি দিছে যোৱা কালিলৈকে যি কংগ্ৰেছ দলে সমালোচনা কৰি আছিল ইন্টাৰনেট কিয় বন্ধ কৰিছে আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে অসমৰ পৰা শিকি পৰীক্ষা হৈ থকা সময়ছোৱাত ইন্টাৰনেট বন্ধ কৰিছে তাৰমানে অসমে আজি দেশক ৰাস্তা দেখুৱাই আছে অভিযানলৈ থাকিব এপইন্টমেন্ট গণ্ডগোল নাই বিশেষকৈ এতিয়া অক্টোবৰৰ পৰা পুলিচৰ নিযুক্তিও হ'ব ইয়াত বেলেগ কথা একো নাই সব ল'ৰা ছোৱালীয়ে ভাল কৰি চাকৰি পালে হ'ব আৰু ভাল কৰি মহিলাৰ চেকিংও হ'ব মহিলাৰ চেকিং নহলে মহিলাই যদি কাগজ লৈ আহে কেনেকৈ হ'ব গতিকে এয়াৰপৰ্টত যেনেকৈ চেকিং কৰে সুধি লয় পাৰমিশন লৈ পেলাই চেক কৰিব চেক নকৰিলে পৰীক্ষা কেনেকৈ এটো যদি মহিলা বুলি মহিলাক চেক নকৰো কালি পৰবৰখি ল'ৰাবিলাকে ক'ব যে ছোৱালীবিলাকে তো ছোৱালীক চেক নকৰিলে ল'ৰা কিয় চেক কৰিছে সেইকাৰণে আমি ছোৱালীজনীক সুধি লম যে আপোনাক আমি চেক কৰিম আপোনাৰ আপত্তি আছে নেকি বোলে মোৰ আপত্তি আছে আপত্তি যদি আছে তেতিয়ালে তেওঁক আমি বেলেগ ৰুমত বহি পৰীক্ষা দিব দিম আৰু তাত আমি ইনভিজিলেটৰ বেছি